সমগ্ৰ শিক্ষা অভিযানৰ পৰা বহুকেইটা পদ মুকলি হৈছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ 1 নম্বৰ পোষ্ট হৈছে চকীদাৰ। ইয়াত টোটেল আপোনালোকৰ এটা ভেকেন্সি আছে। ইয়াৰে এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে ক্লাছ 8 পাছ কৰিব লাগিব। যদিহে আপোনালোকে 8 পাছ কৰা আছে, তেতিয়াহ'লে সেই পোষ্টখিনিত অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ যদি দৰমহা যদি চাব যায়, ইয়াৰে আপোনালোকৰ 12,000 টকা পাৰ মান্থ আপোনালোকক দৰমহা দিয়া হ'ব। ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায়, আপোনালোকৰ 38 বছৰ বয়সৰ পৰ্যন্তলৈকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰে আপোনালোকৰ 18 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে ইয়াৰে 2 নম্বৰ পোষ্ট হৈছে হেড কুক। ইয়াতো আপোনালোকৰ এটা ভেকেন্সি আছে। ইয়াত যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে ক্লাছ 8 পাছ কৰিব লাগিব। 8 পাছ কৰিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। লগতে ইয়াৰে আপোনালোকৰ 12,000 টকা পাৰ মান্থ দৰমহা দিয়া হ'ব, ফিক্স চেলাৰী। ইয়াতে আপোনালোকৰ বয়সৰ সীমা যদি চাবলৈ যায়, 38 বছৰ বয়সৰ পৰ্যন্তলৈকে আবেদন জনাব পাৰিব। লগতে ইয়াৰে 3 নম্বৰ পোষ্ট হৈছে এছিষ্টেণ্ট কুক। ইয়াতো আপোনালোকৰ এটা ভেকেন্সি আছে। ইয়াত আপোনালোকৰ 8 পাছ কৰিলে সেই ভেকেন্সিখিনিত আপোনালোকে আবেদন জনাব পাৰিব। লগতে ইয়াত যদি আপোনালোকৰ এছিষ্টেণ্ট কুকত পাৰ মান্থ আপোনালোকৰ 10,000 টকাকৈ আপোনালোকৰ ফিক্স চেলাৰী দিয়া হ'ব। বন্ধুসকল, ইয়াৰ বয়সৰ সীমা যদি চাবলৈ যায়, 38 বছৰ বয়সৰ পৰ্যন্তলৈকে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। লগতে যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে, কেনেদৰে আবেদন কৰিব পাৰিব? বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে নেম অফ পোষ্ট, আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব উল্লেখ কৰিব লাগিব। লগতে আপোনালোকৰ মোবাইল নাম্বাৰ, আপোনালোকৰ কণ্টেক্ট নাম্বাৰ, যিহেতু ইয়াত মেণ্ডেটৰী হয়, আপোনালোকৰ মোবাইল নাম্বাৰ কম্পালচৰি দিব লাগিব। লগতে ডেট অফ বাৰ্থ এণ্ড এজ, আপোনালোকৰ 1 জানুৱাৰী 2025 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকৰ কিমান বয়স হৈছে, সেই বয়সখিনি আপোনালোকে উল্লেখ কৰিব লাগিব। লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনিৰ ডকুমেণ্টখিনি দিব লাগিব। ইয়াৰে আপোনালোকৰ যদিহে ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকে, আপোনালোকৰ যদি কোনো কামৰ অভিজ্ঞতা থাকে, তেতিয়াহ'লে আপোনালোকে সেই অভিজ্ঞতাও দাখিল কৰিব পাৰিব। লগতে আপোনালোকৰ পাছপৰ্ট ফটোগ্ৰাফ দিব লাগিব। চেল্ফ এটেষ্টেড কৰিব লাগিব সকলো ডকুমেণ্ট, যেনে এজ প্ৰুফ, আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড, বা যদিহে আপোনালোকে ক্লাছ 8 পাছ কৰি আবেদন কৰিব বিচাৰে, আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন দিব লাগিব। লগতে আপোনালোকৰ কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, মাৰ্কশ্বিটখিনি দিব লাগিব। কাষ্ট চাৰ্টিফিকেট, যদিহে আপোনালোকে জেনেৰেল কেণ্ডিডেট হয়, তেতিয়াহ'লে আপোনালোকে কাষ্ট চাৰ্টিফিকেট দিব নালাগে। লগতে যদিহে আপোনালোকে ডিছেবিলিটি হয়, যদিহে আপোনালোকে PWD বা বিকলাংগ কেণ্ডিডেট যদি আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে সেই বিকলাংগৰ প্ৰমাণপত্ৰখন দাখিল কৰিব লাগিব। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ, যদিহে আপোনালোকে কুকিঙৰ এক্সপিৰিয়েঞ্চ আছে, বা যদি কুকমেনৰ কোনোবা প্ৰজেক্টত যদি কাম কৰা আছে, তেতিয়াহ'লে সেই আপোনালোকৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰখিনি দাখিল কৰিব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ যদি লাষ্ট ডেটখিনি যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ 15 ফেব্ৰুৱাৰী 2025 তাৰিখৰ বিয়লি 5 বজাৰ পৰ্যন্তলৈকে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, যদি আপোনালোকে ইয়াত আবেদন কৰে, তেতিয়াহ'লে আপোনালোকে ইয়াৰে অতিকে গুৰুত্বপূৰ্ণ বিষয়, যদি আপোনালোকে আবেদন কৰা হয়, তেতিয়াহ'লে আপোনালোকৰ ইয়াত শ্বৰ্ট লিষ্টেড হ'ব। যিসকল কেণ্ডিডেটে ইণ্টাৰভিউৰ কাৰণে যোগ্য হয় বা যদি বাছনি হয়, তেতিয়াহ'লে আপোনালোকৰ নাম ইয়াত মেনশ্যন কৰা হ'ব। ইয়াৰে আপোনালোকৰ 17 ফেব্ৰুৱাৰী 2025 তাৰিখত আপোনালোকৰ শ্বৰ্ট লিষ্ট, যিসকলে এক্সাম দিব বা ইণ্টাৰভিউত বহিব, তেওঁলোকৰ নাম মেনশ্যন কৰা হ'ব। সমগ্ৰ শিক্ষা অভিযানৰ মেইন ৱেবছাইটত আপোনালোকক দিয়া হ'ব। ইয়াৰে আপোনালোকৰ DMC SSA হোজাই ডিষ্ট্ৰিক্টত আপোনালোকৰ সেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। বন্ধুসকল, যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ KGVV গাৰ্লছ হোষ্টেল আণ্ডাৰ সমগ্ৰ শিক্ষা অভিযান হোজাই ডিষ্ট্ৰিক্টৰ পৰা সেই ভেকেন্সিখিনি মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, অনলি ফিমেল কেণ্ডিডেটহে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াত আপোনালোকে ফেয়াৰলি কণ্টেক্সুৱেল বেচিছত নিযুক্তি দিয়া হ'ব 11 মাহৰ কাৰণে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। লগতে যদিহে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে। তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন ভালদৰে চোৱাৰ লগতে আপোনালোকে ফৰ্মখিনি ডাউনলোড কৰি প্ৰিণ্ট আউট কৰিব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰ্মেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে, প্লিজ লাইক কৰি দিয়ক। লগতে বন্ধুসকল, কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। ধন্যবাদ।